মোৰ আৰু একো আশা নাই আজি মই নিজেই কৈছিলো মোৰ আৰু আশা নাই 7টা বছৰ বেমাৰত ভুগি পেলাই মই আৰু জীৱনত কিবা কৰিব পাৰিম বা মোৰ জীৱনত কিবা আশা কৰিব পাৰিম মোৰ আশা নাই কিন্তু মই যেতিয়া আশা নাই বুলি কৈ আছো ভাবি আছো যিয়ে কৈ আছে দূৰৰ পৰা চাই পেলাই মই তোমাৰ আশা পূৰণ কৰিম তোমাৰ কাৰণে আশা মই হম জগতত তুমি একো আশা নকৰিবা জগতত তুমি একো নিবিচাৰিবা জগতৰ পৰা তুমি একো নাপাবা কিন্তু মই হলে তোমাক দিবৰ কাৰণে সকলোবোৰ মন লগা আছে মই তোমাৰ কাৰণে সকলোবোৰ লৈ আনিছো তুমি যি আশা হেৰাইছা তোমাৰ আশা আজি পূৰ্ণ হ'বলৈ মই থিয় হৈ আছো তোমাৰ ওচৰত Praise the Lord. Hallelujah. Praise the Lord. Hallelujah. সকলে কব কিয়নো আমালৈ এটি ল'ৰা জন্মিল আমাক এটি পুত্ৰ দান কৰা হ'ল আৰু তেওঁৰ কাণত শাসন ভাৰ অৰ্পিত হ'ব আৰু তেওঁ আশ্চৰ্য মন্ত্ৰী পৰাক্ৰমী ঈশ্বৰ অনন্তকাল স্থায়ী পিতৃ আৰু শান্তিৰ নামেৰে প্ৰখ্যাত হ'ব ইয়াক আপুনি সংশয় কৰিবলৈ নাই ইয়াক আপোনাৰ কোনো অবিশ্বাসৰ কথা নাই ইয়াক আমি বাস্তৱ আমি দেখিবলৈ পাইছো আজি গোটেই বিশ্বত হাজাৰ হাজাৰ ঈশ্বৰৰ দাস দাসীবিলাকৰ জীৱনৰ সাক্ষ্য আজি মন্দিৰবিলাকৰ সাক্ষ্য আজি প্ৰভুৱে কেনেকুৱা ধৰণে তেওঁলোকৰ লাইফ চেঞ্জ কৰিছে বাইবেলত কোৱা অনুসাৰে আজি আপোনাৰ আৰু মোৰ আগত আজি জিয়া সাক্ষ্য এনেকুৱা ধৰণৰ বহুত মানুহ আমি দেখিবলৈ পাওঁ যে কেনেকৈ প্ৰভুৰ ওচৰত আহিব তেওঁলোকৰ যে অন্ধকাৰটো কেনেকৈ পোহৰৰ পৰিণত হ'ল কেনেকৈ তেওঁলোকৰ মৃত্যু ছায়াৰ দেশ জীৱন যাপন কৰিছিলে সেই দেশৰ পৰা এটা শান্তিৰ ৰাজ্য তেওঁলোকে প্ৰৱেশ কৰিবলৈ পালে যে আজি আপোনাৰ জীৱনৰ অৱস্থা এই যিটোলৈকে আজি ধ্বংস হ'বলৈ গৈ আছে আৰু তেওঁ আহি পেলাই এই পৃথিৱীত জগতত মানুহক এনেকুৱা ধৰণৰ তেওঁ চুৰ বৰ বিনাশ কৰিবলৈ আহিছে আৰু ইয়াৰ কাৰণে আজি এই সকলোবোৰ বিনষ্ট হ'ব লগা হৈছিলে কিন্তু ইয়াত আমি দেখিছো আজি আমাৰ মাজত বা এই পৃথিৱীত আৰু আপোনাৰ কাৰণে মোৰ কাৰণে যীশু এন্ট্ৰি হ'ল প্ৰেইজ দ্য লৰ্ড আৰু যেতিয়া তেওঁ জন্ম ল'ব তেওঁ কোৱা হৈছে কি তেওঁ কান্ধত শাসন ভাৰ অৰ্পিত কৰা হ'ব অৰ্থাৎ সকলোবোৰ ৰেছপন্সিবিলিটিটো আপোনাৰ মোৰ দায়িত্বটো তেওঁই ল'ব আৰু সেই যি নেকি এটি পুত্ৰ আমাৰ কাৰণে জন্ম হ'ব বুলি কোৱা হৈছে আৰু সেই সৰু ল'ৰা যি নেকি জন্ম হৈছে আমি জানো সেইজনে যীশু জন্ম লৈ পেলাই তেওঁ কৈছে কি তেওঁই তেওঁলোকৰ সকলোবোৰ পাপ অপৰাধৰ সকলোবোৰ বোজাটো তেওঁ তুলি ল'ব আৰু তেওঁলোকৰ পাপৰ পৰা ক্ষমা দিব যি পাপ আত্মাই আজি পাপৰ দ্বাৰাই আমাক বিনষ্ট কৰি পেলাই পাপৰ প্ৰতিফল দি পেলাই আমাক বিনষ্ট কৰিব বিচাৰিছিলে এই সকলোবোৰ উদ্ধাৰ কৰিবৰ কাৰণে সেইজন যীশুৱে হয় সেইকাৰণে কৈছে আপোনাৰ মালিকটো সলনি কৰাৰ সময় হৈ আছে যি মালিক এনেকে আপোনাক তাৰণা কৰি আছে আৰু ইয়াৰ আজি এজন এনেকুৱা মালিক আহি আছে আপোনাৰ কাৰণে আপোনাৰ সকলো সমস্যাটো তেওঁ তুলি ল'ব প্ৰেইজ দ্য লৰ্ড সেইকাৰণে কৈছে ইয়াতে তেওঁ যিটো যাতনা দিব ইয়াতে যিটোকে এতিয়া চুৰবোৰ বিনাশ কৰিব আমি বাইবেলত স্পষ্টকৈ পাইছো যে যোহনৰ 10:10 পৰা তেওঁ কৈছে কি চুৰে কেৱল চুৰবোৰ বিনাশ কৰিবলৈ আহিছে আৰু সেই চুৰটো কোন হয় কেৱল শয়তান এই শয়তানে কি চুৰ কৰিব আপোনাৰ সকলোবোৰ ধন সম্পত্তি চুৰ কৰিব আপোনাৰ সকলোবোৰ আত্মা চুৰ কৰিব আপোনাৰ জীৱন তেওঁ চুৰ কৰি পেলাই যি জীৱনটো নেকি ঈশ্বৰে স্বৰ্গ ৰাজ্যৰ কাৰণে বনাইছে স্বৰ্গৰ কাৰণে তেওঁ আপোনাক যোগ কৰিছে সেই জীৱনটো আপোনাৰ অনন্ত জীৱন দিবলৈ তেওঁ এৰি তেওঁ অনন্ত নৰকলৈ যোৱাৰ কাৰণে তেওঁ চুৰ কৰাৰ কাৰণে তেওঁ ব্যৱস্থা সদায় কৰিব আৰু তেওঁৰ সেই ব্যৱস্থা আপুনি যদি আপোনাৰ জীৱনটো যদি আপুনি এতিয়া যদি আপুনি সেই সকলোবোৰ যদি বিষয়টো বিবেচনা নকৰে আৰু আপুনি যদি সেই ব্যৱস্থাৰ পৰা ঘূৰি আহিবৰ কাৰণে যদি আজি যিজনকে আমাৰ কাৰণে জন্মিলে সেইজন ব্যক্তিৰ ওচৰত যদি আপুনি যদি কাষ নাচাপে তেনেহ'লে আপোনাৰ কাৰণে এয়া বিপদ হ'ব পাৰে তেওঁ চুৰ কৰিব আপোনাৰ আত্মা চুৰ কৰিব আপোনাৰ মন চুৰ কৰিব আপোনাৰ ভাৱনা চিন্তালৈ চুৰ কৰিব আৰু তেওঁ নিজৰটো কৰি পেলাই তেওঁ আপোনাক এইদৰে পথত বেয়া পথত লৈ যাব যিটো পথ নেকি আপোনাৰ কি হ'ব বিনাশ হ'ব
আপোনাৰ ধ্বংস হ'ব, আপোনাৰ বধ হ'ব আৰু আপোনাৰ নষ্ট কৰিব। আৰু সেই সকলোবোৰ এতিয়া আজি আমাৰ মাজত, আপোনাৰ মাজত, আপোনাৰ ঘৰৰ পৰা এইটো দেখিবলৈ পাই আছে। এই সকলোবোৰ পৰা আপুনি কেনেকৈ বাচিব? এটাই আছে উদ্ধাৰ, এটাই আছে পথ, এইটো হ'ল যীশু খ্ৰীষ্ট। তেওঁই কৈছে, মই তোমালোকক মাৰিবলৈ নহয়, বিচাৰ কৰিবলৈ নহয়, কিন্তু মই তোমালোকক জীৱন দিবলৈ আৰু তাকে যেন প্ৰচুৰ পৰিমাণে পায়, তাকেই মই তোমালোকৰ ওচৰত মই আহিছো। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ঈশ্বৰে কিবা কয় এই বিষয়টো লাইনটো আপুনি ভালকৈ জানক। মোৰ পইণ্টটো, আজি শয়তানে আপোনাক নষ্ট কৰিব বিচাৰিছে, মই ক'ব বিচাৰিছো যীশুৱে আজি আপোনাক জীৱন দিব বিচাৰিছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। দেই, শয়তানে আপোনাক নষ্ট কৰিব বিচাৰিছে আৰু এইফালে যীশুৱে আপোনাক জীৱন দিব বিচাৰিছে। আপুনি জীৱন দিয়াজনৰ লগত আপুনি থাকিব না আপোনাক নষ্ট কৰিব বিচৰাজনৰ লগত থাকিব? সেই বিষয়টো আজি ডিচিশ্যন লোৱাৰ সময় হৈছে। ডিচিশ্যন ল'ব লাগিব আৰু আমি সেইমতে আমি নিজক আমি সঠিক জেগাত আমি থাকিব লাগিব। সঠিক জেগাত আহি আমি উপস্থিত হ'ব লাগিব। কাৰেক্ট প্লেচত আমি আহিব লাগিব, য'ত নেকি যীশু খ্ৰীষ্টই আপোনাৰ কাৰণে তেওঁ ৰাখি থৈছে। হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। আজি আমাৰ জিৰণিৰ প্ৰয়োজন হৈছে। হালেলুয়া, হালেলুয়া। ঈশ্বৰে কিমান কৰক, আমি সেই বাক্যৰ পৰা আমি জানো আমাক লাগে এতিয়া সেই শয়তানৰ হাতৰ পৰা আমি উদ্ধাৰ পাব লাগে, মুক্তি পাব লাগে আৰু আমি যীশু খ্ৰীষ্টৰ পৰা জীৱন পাব লাগে, জীৱন পাব লাগে। আজি বহুত মানুহৰ জীৱনত আজি অস্থিৰতা, সমস্যা আৰু পাপ আত্মাই আজি আপোনাক মোক কি কৰিছে? ঈশ্বৰৰ পৰা আঁতৰাই লৈ গৈ আছে, ঈশ্বৰৰ পৰা আঁতৰাই লৈ গৈ আছে। আৰু কোনে? কাৰণ চুৰ। কোন হয় তেওঁ? চুৰটো শয়তান। সেই চুৰ, এই শয়তানে আজি আপোনাক চুৰ কৰি পেলাই আপোনাক কেনেকৈ তেওঁ ঈশ্বৰৰ পৰা, অনন্ত জীৱনৰ পৰা, আশীৰ্বাদৰ পৰা, শান্তিৰ ঠাইৰ পৰা অশান্তিৰ ঠাইত আপোনাক লৈ যাব পাৰিব, ইয়ে হ'ল তেওঁৰ যোজনা। আৰু এই সকলোবোৰ আজি বাইবেলে স্পষ্টকৈ আমাক দেখুৱাইছে যে আজি চুৰে চুৰ বধ বিনাশ কৰিবলৈ আহিছে, কিন্তু যীশু তেওঁ আমাক হ'লে জীৱন দিবলৈ আৰু তাকে প্ৰচুৰ পৰিমাণে জীৱন দিবলৈ তেওঁ আহিছে। দুজন ব্যক্তি আমি দেখিবলৈ পাইছো, এজনে ধ্বংসৰ ফাললৈ লৈ যাব বিচাৰিছে, এজনে শান্তিৰ ফাললৈ আমাক লৈ যোৱাৰ কাৰণে তেওঁ বিচাৰি আছে। এতিয়া আমি কোনফালেদি যাব? প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ঈশ্বৰে কিবা কৰক। হয়, আমাৰ জীৱনত আজি এইদৰে ঘটি আছে। বহুত বিষয় আমি দেখিবলৈ পাওঁ মানুহবিলাকৰ জীৱনত যে এনেকুৱা ধৰণৰ বিষয়টো হৈ আছে যে আমি কেনেকৈ আমি ইয়াৰ পৰা উদ্ধাৰ পাম। এটা সময়ত মই নিজেই কৈছিলো, কোন আছে ঈশ্বৰ মোক বচাবলৈ, মই কেনেকৈ বাচিম, কেনেকৈ উদ্ধাৰ পাম, ক'ৰ পৰা মোৰ সহায় আহিব, এই সকলোবোৰ বিষয়ে আমাক চিন্তিত কৰিছিলে। কিন্তু এই আপোনাৰ যেনেকৈ চিন্তা, আপোনাৰ যেনেকৈ সমস্যা, আপোনাৰ যেনেকৈ শয়তানে বা বেমাৰে আপোনাৰ দুখে আপোনাক হেঁচি ধৰিছে, এই সকলোবোৰ হয় শয়তানে এইটো কৰিছে বা শয়তানৰ দ্বাৰা আক্ৰান্ত হৈছে বা জগতৰ আপুনি সেই সকলোবোৰ দুখত আপুনি ভুগিছে। কিন্তু যীশুৱে ক'ব বিচাৰিছে, তুমি যিমান দুখত নাথাকক কিয়, যিমান দুখত নাথাকক কিয়, মই তোমাৰ দুখত, মই তোমাৰ চিন্তাত, মই তোমাৰ সমস্যাত মোৰ চকু সদায় তোমাৰ ওপৰত পৰি থাকে। এতিয়া আমাৰ কাৰণে আটাইতকৈ যে ভাল খবৰ হয় যে ইয়ে আমাৰ কাৰণে আটাইতকৈ আনন্দৰ খবৰ হয়, আমাৰ দুখৰ সময়ত যীশু যে আমাৰ পৰা যে দৃষ্টি কৰি আছে। হালেলুয়া। আমাৰ দুখৰ সময়ত যীশু আমাৰ পৰা যে দৃষ্টি কৰি চাই, আৰু সেইকাৰণে আপোনাৰ সেই দুখক কেনেকৈ তেওঁ আপোনাক পৰিত্ৰাণ দিব পাৰে, এইটো হ'ল যীশুৰ, এই হ'ল তেওঁৰ ইচ্ছা। কাৰণ সেইটোৰ কাৰণে তেওঁ আহিছে, আপোনাক কেনেকৈ তেওঁ শান্তি দিব, কেনেকৈ আনন্দ দিব, কেনেকৈ আপোনাক এই অনন্ত জীৱনৰ ভাগি কৰিব পাৰে। আজি আমি সেই দুখৰ সেই চিন্তাত আমি ভ্ৰমি পৰি আছো, চিন্তা কৰি আছো, মই এই বেমাৰত মই মৰিম, এই সমস্যাত মই মৰিম, আজি মোৰ এনেকুৱা ধৰণৰ অৱস্থাত মই জীয়াই থকাৰ মই আৰু মোৰ এনেকুৱা ধৰণৰ কোনো আশা আৰু নাই, মোৰ আৰু একো আশা নাই। আজি মই নিজেই কৈছিলো মোৰ আৰু আশা নাই। 7টা বছৰ বেমাৰত ভুগি পেলাই মই আৰু জীৱনত কিবা কৰিব পাৰিম বা মোৰ জীৱনত কিবা আশা কৰিব পাৰিম, মোৰ আশা নাই। কিন্তু মই যেতিয়া আশা নাই বুলি কৈ আছো, ভাবি আছো, যীশুৱে কৈ আছে দূৰৰ পৰা চাই পেলাই, মই তোমাৰ আশা পূৰণ কৰিম, তোমাৰ কাৰণে আশা মই হম।
জগতত তুমি একো আশা নকৰিবা, জগতত তুমি একো নিবিচাৰিবা, জগতৰ তুমি একো নাপাবা, কিন্তু মই হলে তোমাক দিবৰ কাৰণে সকলোবোৰ মোৰ লগত আছে। মই তোমাৰ কাৰণে সকলোবোৰ লৈ আনিছো। তুমি যি আশা হেৰাইছা তোমাৰ আশা আজি পূৰ্ণ হবলৈ মই থিয় হৈ আছো তোমাৰ ওচৰত। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া। এনেকুৱা অৱস্থা মই নাজানিছিলো। আৰু এইদিনে মই যেতিয়ালৈকে যীচুক এবাৰ ঘুমি চাবলৈ, সঁচাকৈনো যীচু কি, সঁচাকৈনো যীচু ক'ত থাকে, সঁচাকৈনো যীচু ক'ত আৰাধনা কৰে, এদিন মনে মনে হলেও য'ত যীচুৰ আৰাধনা কৰা হয় তাত গৈ উপস্থিত হলো। আৰু গৈ পেলাই এক চুকৰ পৰা চাই আছো। হয়, মই একদম পিছত বহিছো আৰু মই ভাবি আছো, লাজে ভয়ে মই ভাবি আছো মই আজি ক'ত আহি পালো, মই আজি ক'ত আহি পালো। চেহেৰা দেখাবলৈ হাও নাই, লুকাই আছো। কিন্তু মোৰ ফালেদি যীচু চাই আছে, কাৰণ আটাইতকৈ দুখিত লোক সেই সময়ত ময়েই আছিলো। গীৰ্জাৰ ভিতৰত অৱশেষত যেতিয়া নেকি শেষৰ সময়ত প্ৰাৰ্থনা কৰি তেওঁবিলাকে মোক প্ৰাৰ্থনা পানী আৰু তেল দি পঠাই দিয়া হ'ল। সঁচাকে প্ৰভুৰ দৃষ্টি সেই দিনাখনৰ পৰাই 7টা বছৰৰ বেমাৰত ভুগি থকা সেইজন ব্যক্তি সেই সাধাৰণ প্ৰাৰ্থনা যীশুৰ নামত, এই সাধাৰণ প্ৰাৰ্থনাৰ পানী আৰু তেল ব্যৱহাৰ কৰি যীশুৰ নামত 7 বছৰত ভুগি থকা বেমাৰ 15 দিনত ভাল হৈছে। আজি আপোনাৰ সন্মুখত মই থিয় হৈ আছো। প্ৰেইজ দ্য লৰ্ড। মোৰ আশা নাছিলে, মই আৰু ভাবা নাছিলে মোৰ যে আৰু এনেকা কিবা পিছলৈ মোৰ আশা আছে। আৰু যীশুৱে কৈছে মই তোমাৰ আশা পূৰণ কৰিম, তোমাৰ ওপৰত মোৰ যিটো নেকি দয়া তুমি দেখিবলৈ পাবা। মই যিমান এনেকুৱা ব্যক্তি আছে তেনেকা নিৰাশা হোৱা ব্যক্তি হলা আশা জন্ম এক মানে ঈশ্বৰ তোমাৰ ময়ে হয়। আৰু আজি সঁচাকে মই ক'ব বিচাৰিছো মোৰ জীৱনৰ আশা পূৰণ হৈছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সেইকাৰণে মই আজি সেই কথাৰে আপোনাক ক'ব বিচাৰিছো, আজি যি ভনীগৰাকীয়ে নিজৰ ল'ৰাটোক লৈ আনিছে, যি ভনীগৰাকীয়ে নিজৰ ছোৱালীটোক লৈ আনিছে, তেওঁলোকে ভ্ৰমি ফুৰিছে সকলো পিনৰ পৰা। আৰু তেওঁলোকে দুখৰ চিন্তা, তেওঁলোকে নানা ধৰণৰ তেওঁলোকে ভাবিছে। আৰু সেই সকলোবোৰ তেওঁলোকৰ সমস্যাই তেওঁলোকক আজি কি ভাৱনা দিছে, তেওঁলোকে কৈছে কি মোৰ জীৱনত মোৰ পৰিয়ালৰ আৰু মই একো আৰু ভাল আশা কৰিব নোৱাৰো। প্ৰেইজ দ্য লৰ্ড। মই সেই ভাই সেই ভনীসকলক মই ক'ব বিচাৰিছো আজি আপোনালোকৰ কাৰণেও প্ৰভু আপোনালোকক চাই আছে। সেই বিপদেই আপোনালোকৰ ভাললৈ যীশুৰ চকু তুলি চাবৰ কাৰণে আজি প্ৰভু আজি সুযোগ পাইছে আৰু আপোনাক চাই আছে। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। কিন্তু আপুনি ঠিক সময়ত ঠিক জেগাত আপুনি গৈ পাব লাগিব তেওঁৰ ওচৰলৈ। তেতিয়াহ'লে প্ৰভুৱে সকলোবোৰ কাম আপোনাৰ কাৰণে কৰিব। Hallelujah. Praise the Lord. Hallelujah. So, যেতিয়ালৈকে আমি সেনেকা ধৰণৰ দুখৰ ৰোগৰ অৱস্থাৰ সমস্যাত আমি থাকো, আমাৰ জীৱনত আমি একো আশা নাই বুলি আমি জীৱন আমি ভাবি থাকো দেই, তথাপিও আপোনাৰ ফালে চকু যে ঈশ্বৰৰ যে দৃষ্টি আছে আৰু সেই প্ৰভু যীশু খ্ৰীষ্টই আপোনাৰ ফালে চাই থাকিব আৰু আপোনাক চাই থাকিব কেতিয়া আপুনি মোৰ ফাললৈ চায়। Praise the Lord. কেতিয়া আপুনি মোৰ ফাললৈ চায়, অৰ্থাৎ আপুনি কেতিয়া যীশুৰ ফাললৈ চায়, তাক যীশুৱে বাট চাই ৰৈ থাকে। যেতিয়া আমি বিপদ হয়, যেতিয়া দুখ হয়, যেতিয়া ৰোগ হয়, বেমাৰ হয়, সমস্যা হয়, আমি কাৰ ফাললৈ চাই? আমি ডক্টৰৰ ফাললৈ চাই, আমি কম্পাউণ্ডাৰৰ ফাললৈ চাই, আমি ফাৰ্মাচীৰ ফাললৈ চাই, আমি কবিৰাজৰ ফাললৈ চাই, আমি মানুহৰ ফাললৈ চাই। কিন্তু আমি যীশুৰ ফাললৈ চাবৰ কাৰণে আমি পাহৰি যায়। হয় না নহয়? এনেকা ধৰণৰ অৱস্থাত আপুনি আপোনাৰ দৃষ্টিটো কাৰ ফালেদি যাব লাগিব, ইও কথা এটা আছে। প্ৰত্যেকজন সমস্যাত ভুগি থকা ব্যক্তিসকলক সোধক, আপুনি সোধক যীশুৰ ফাললৈ চোৱাৰ আগেদি কিমানজনৰ ফালেদি তেওঁলোকে চাই আছে। হয় নে নহয়? হয় নে নহয়? কিমানজনৰ ফালেদি চাই আছে? তেওঁলোকে কোনোবা কাঠৰ ফালেদি চাইছে, সূৰ্যৰ ফালেদি চাইছে, নদীৰ ফালেদি চাইছে, নানা ধৰণৰ এইবিলাক চাই 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 যেতিয়া নহল নাপালে তেতিয়াহে যীশুৰ ফাললৈ চাই। তথাপিও যীশুৱে একো নহয়, তুমি এতিয়া মোৰ ফাললৈ চোৱাৰ সময় হৈছে।
মই তোমাক বেয়া নাপাওঁ, কাৰণ তুমি যিমান ঘূৰি ঘূৰি চাব ইও মোৰ কাৰণে ভাল, কাৰণ তুমি যিমান ঘূৰি ঘূৰি চাব কত নাপাব মই জানো। যিমান ঘূৰিব চাৰিওফালে দি চুৰে পাব, বদে পাব, বিনাকে পাব, শয়তানৰ কাৰ্যে পাব, কিন্তু জীৱন দিওঁতা কত নাপাব। বাইবেল শাস্ত্ৰ নকৰা বিটি জানো যে যিশুৱে বেয়া নাপায়। আপুনি কোনফালে দি চাইছে চাবলৈ দিয়ক, যিমান আপুনি ঘূৰি ঘূৰি চাব সিমান মোৰ ফালৰ পৰা বিশ্বাসটো বৃদ্ধি হ'ব। কাৰণ অৱশেষত তুমি ক'ব কি মোৰ আৰু চাবলৈ নাই, তেতিয়া কম আমি একজন আৰু আছে আপুনি চাবৰ কাৰণে। আমি একজন আছে, আমি একজন আছে যিজনৰ পৰা তুমি এতিয়াও চোৱা নাই, আৰু এতিয়া সময় হৈছে ইয়াৰ ফালে দি চাবলৈ। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া। ঈশ্বৰে ইমান ধুনীয়াকে আমাৰ কাৰণে তেওঁ ব্যৱস্থা কৰি ৰাখি দিছে, ইমান ধুনীয়া তেওঁ আমাৰ কাৰণে শাসন ভাৰ লৈ আনিছে, যি শাসন ভাৰটো অশান্তিৰ শাসন ভাৰ নহয়, শান্তিৰ শাসন ভাৰ। বাইবেল লিখে আছে শান্তিৰ ৰাস্তাৰ পৰীক্ষা তোমাৰ মই আশা পূৰণ কৰিম।